মাংস আলু দুপৰীয়া হাতত হৈ যাব খাবলৈ এইফালে হাজবেণ্ডে মাংস বনাবলৈ চব ৰেডি কৰিলে এইফালে চাব পাৰিব বিলাহী কাটিলে এইফালে মাংস আমাৰ বেটিৰ মামা আহি হৈ যাব চকুত পৰিব এতিয়া নহ'লে হেল্ল' এভৰিৱান সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই নন্দিতা গগৈয়ে আমাৰ বেটি মামা আহি গ'ল কোনটো মামা কোনটো বেটি মামাকৰ লগত খেলি আছে দেই আমাৰ মামাই কালি আহি পালেহি আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ ঘৰত মানে মা আছেগৈ ধেমাজিত আৰু মই একেবাৰে অকলীয়া নিচিনা হৈ যাওঁ দিনটোত মানে হাজবেণ্ডো যায়গৈ কামলৈ তাৰপিছত দেউতা থাকে দোকানত মই একদম অকলীয়া হৈ যাওঁ পোৱালিৰ লগত আৰু ঘৰৰ কামখিনি যেনিবা হাজবেণ্ডে কৰি থৈ যায় থকা কামখিনি সৰু সুৰাখিনি মানে মই কৰোঁ মানে তাইক যে একদম এখন সদায় লৈ থাকিবলগীয়া হয় তাই আজিকালি কি কয় জানেনে এক ছেকেণ্ডো মানে মোক এৰিব নিবিচাৰে অকণমান সময়ৰ কাৰণেও চকু আগৰ পৰা যাব নিদিয়ে কি কাৰণে হয় মানে খেলি থাকে নহয় খেলি থাকিলেও লগত কোনোবা নহয় কোনোবা এটি লাগেই তাৰপিছত কি হ'ল ৰ'বা না কিবা কৈ আছোঁ বেটি কথা তাৰপিছত এতিয়া মানুহ থাকিলে খেলি থাকে মানুহ আছে যে এনেকৈ মানুহ এটা লাগিবই মানে তাইৰ লগত আৰু মইনো কিমান ৰ'বাচোন কি বুলি কয় কিমাননো লাগি থাকিম আমনি লাগে আৰু ওচৰৰ মানুহ ঘৰত থৈ আহোঁগৈ তাতে 1 ঘণ্টামান খেলে তেতিয়া মই ঘৰত আহি 2-এটা কাম কৰি লওঁ তাৰপিছত নহ'লে অলপমান নিজৰ কাৰণে সময়ত বহি লওঁ সেয়াই আৰু তাৰপিছত সেই ভাইটিক ক'লোঁ কথাখিনি ভাইটি আহি ওলালেহি কেইদিনমান থাকিব এতিয়া ইয়াৰ লগতে খেলিব তাৰো এতিয়া বিশেষ একো নাই কাম ঘৰতহে আছে আৰু তাৰ ক্লাছো শেষ হ'লেই বুলি ক'ব লাগিব ফলৈকে আৰু এজনী কণমানিজনী আজি অকণমান চৰ্দি হৈছে নহয় তাই কি কাৰণে হ'ব পালে জানো নাজানো দেই কালি চাগে ফেনৰ বতাহটো অলপ বেছিয়ে পালে নেকি কালি ৰাতি বৰষুণো বহুত ডাঙৰকৈ দি দিলে সেই ঠাণ্ডা সোমালে নেকি ক'ব পৰা নাই হৈ যাব চকুত পৰিব এতিয়া নহ'লে সোমালে আৰু দুষ্ট লাগি আছিলে দুষ্ট এইজনী ঘূণ লাগি আছে খিৰিকীত থকা সেইখিনি খাই আছিলে আমাৰ গুণগুণে আমাৰ ধুনুন বেটীজনীয়ে খায়ে থাকে এতিয়া অকণমান চৰ্দি লাগিছে হয়নে আয়ো নিদিয়ে মামা আহি গ'ল আমাৰ বেটিৰ মামা আহি গ'ল হয় নাই মামা ক'ত মামা সেইফালে মাংস আলু বিলাহী দি অকণমান বনাইছোঁ বেছি নহয় দেই মই এতিয়া বনাই আছোঁ আলুৰ লগত চিকেন আৰু বিলাহী মাংস বেছি নাই দিয়া দেই কেইডোখৰমান দিছোঁ মানে দেউতা আৰু এওঁ খালেই ভাত ৰাতিপুৱা বনাইছিলোঁ মটৰ তিতাকেৰেলা ভাজি আমলেট আৰু সেনেকৈ খাই দিলে ৰাতিপুৱা অলপমান আছিলে চব্জি কিবাকিবি আৰু এতিয়া কণী লৈ পিনে খালে আমি এতিয়া ভাইটি আৰু মই খাম অকণমান সময় পাছতেই আৰু ৰাতিৰ কাৰণে মাংস আনিছে মানে আমি তাৰে কেইপিচমান লৈ পিনে এতিয়া বনাই খাব লৈছোঁ আৰু এইফালে চাওকচোন অমিতা আজি ইমানখিনি আনিছে এইখিনি কিনা নহয় দেই চব মামীয়ে ঘৰৰ পৰা দি পঠাইছে আৰু এতিয়া আমি মানুহো কম সেইকাৰণেহে অমিতা বহুত বেছি যেনে লাগিছে এতিয়া খাব লাগিব আৰু ন অমিতাকে খাই থাকিম নোখোৱা নহয় তুমি কেলৈ চাই চাব কি হৈছে বুলি হাঁহিব নালাগে অলপ দেৰি গৈছে আৰু এওঁ ওলাব লৈছে মৰাণলৈ যাব লৈছে মানে তাৰপিছত কিয় সৰহ হৈছে আৰু উপায় নাই কাটি ল'লোঁ ন আগতীয়াকৈ আলু কি তুমি কি মছলা দি থৈছিলা মাংসত মই আকৌ দিলোঁ মছলা অকণমান এই দেউতাক এফালে যাবলৈ বুলি ওলাইছে কাপোৰ পিন্ধা দেখিছে যে এয়া চোৱা এইজনী যাব লাগে এইটো যাব বেলেগ ভয় হৈছে কোনটো চলা পিন্ধা যোনটো ছবি সেইটোৱে পিন্ধিম খালি পা কোনটো মানে মোক বেয়া বনাই দিয়া নেকি তই চিলেক্ট কৰিছে এইটো পিন্ধিব দিছে এইটো পিন্ধিম নহয় ভালকৈ দেখা পচন্দ নাই মানে তোমাৰ এই ব্লু কালাৰ ব্লু বাবা তোমাৰ সেইটো পিন্ধিব মন আছে নে সেইটোও নহয় তাৰমানে তোমাৰ এইটো সেইটোৱে লাগিব কৈছিলে তাই প্ৰথম আমাৰ এওঁ এটা কথা আছে মানে চোলা যি নিপিন্ধে এইটো সপ্তাহত এই 3টাৰ ভিতৰত মানে কি সপ্তাহত 2টা নে 3টা চোলাই পিন্ধে সেইকেইটা মানে ধুব নহয় কি কেনেকৈ পিন্ধাম বুজি নাপাওঁ কোৱাচোন কথাটো 3 দিন এটা অঁ
3 নম্বৰ দিনা সেইটো ধুম অঁ নেক্সট 3 দিন সেইটো পিন্ধিম এইটো মানে তুমি পিন্ধি থৈছা হয়নে এদিন সেইটো পিন্ধাই নাই এৰি থৈ আহা অঁ এইটো 3 দিন পিন্ধিব মানে সেনেকৈ এটা মিলাই হেৰি সপ্তাহটোৰ কাৰণে সেইকাৰণে এইটোৱে পিন্ধিব মানে এইকেইদিন নগোন্ধাইও আমাৰ আইচ হ'ব গোন্ধিছোঁ ঘামে নৰা বুলি কৈ দিয়া না তোমাৰ আছে ন চেন দেখাই দিয়া 4টা চেণ্টে ঘঁহি যাওঁ 1 2 3টা এইটো এটা প্ৰথম ঘঁহা ন তাৰপিছত এনভি এইটো ক'ত ঘঁহে আৰু এইটো লয় এইটো কে অঁ এইটো ঘঁহে আৰু ক'ত থলা আমাৰ বস্তুবোৰ ঢাকনিখন কি কৰিলা নাজানো চাহ বনাই আছোঁ পিঁয়াজি আনিছিলে এয়া মৰাণৰ পৰা মৰাণ গৈছিলে যে এতিয়া আমি এই লাল চাহ খামগৈ ভাইটিৰ কাৰণে উলিয়াই লৈছোঁ আৰু এইফালে চাবচোন এইবোৰ চয়ষ্টিক দেখিছেনে চাহৰ লগত ভাইটি পাঞ্জাবী তৰকা খাব মই নাখাওঁ বাৰু লৈছোঁ আৰু এয়া লাল চাহ বেটিক কিন্তু বিস্কুট দি থৈছোঁ দেই দেখিছে বিস্কুট খাই আছে তাই পাৰ্লেজি আমাক খোৱা দেখিলে আয়ো পাৰ্লেজি নহয় দুধ বিস্কুট পতঞ্জলি বেটি চাহ খাবি গাখীৰ চাহ খাম বুলি লাল চাহ নাখাওঁ হ'ব দিয়া এই গুণগুণ গুণগুণ খানা এফালে আছে আমি চাহ খাওঁগৈ এতিয়া সন্ধিয়া চাহটোপা তাৰপিছত গধূলিকৈ কি বনাওঁ কি হয় সেইফালেকে চাব দেই দেখুৱাই থাকিম গধূলি চাহ খাই মেলি হ'ল আৰু এতিয়া সময় 7টাই বাজিব হৈছে ভাবিছোঁ ভাত বনাবলৈ যাওঁ পাকঘৰলৈ আৰু আমাৰ কণমানিজনী চাব দেই মমায়েকৰ লগত কি কৰি আছে দেখিছে নে হা কি কৰি আছে এইফালে মমায়েক ৰখীয়া ভাগিনী আকৌ দেখিছে কি কৰিছে দৰ্জা চুকত সোমাই আছে আৰু ইফালে ঝাৰু এটা আছে নহয় সেই ঝাৰুটো চুব এতিয়া তাই এইবাৰ কৰি থাকিব আৰু মমায়েক ৰখীয়া পৰিলে ধৰিব হয়নে মই এতিয়া পাকঘৰলৈ যাওঁ কি কৰিছা এইফালে আকৌ এওঁ পাকঘৰত সোমাই আছেহি এইফালে কি কাটিছে অমিতা কাটিলে এওঁলোকে অমিতা কাটিছে অমিতা আৰু আদা ৰচুন গুচাই ৰেডি কিবা ভাবিলাই নেকি বনাবলৈ হা অমিতা কি কাটিবা অমিতা মাংস লগত খাম বনাব আৰু দেই মাংস আৰু অমিতা মই নবনালে হ'ব নেকি মই বনাম মই ৰেডি কৰি দিছে আহি গ'ল আমাৰ এইবোৰ দুষ্ট এজনী দুষ্ট অ' মাই গড জাবৰ চুবলৈ গৈছে এজনী ধৰো মামাজী চলো টাটা কৈ দেখাই দিয়াচোন বেটি টাটা নকৰে গৈ আছে দেই এজনী উৎপাত আহি গ'ল চলো দেখিছে পাকঘৰলৈ আহিব লাগে কেনেকুৱা উৎপাত মানুহ লাগে তাইক আপোনালোকক কৈছিলোঁ যে আমাৰ কণমানিজনী চৰ্দি হৈ আছে আৰু দেউতাকে ধৰি পেলাই একদম এয়া দেখিছে হেৰি খাটি সৰিয়হৰ তেলত কি দিছে আজৱাইন দিছে আৰু এতিয়া মালিচ লগাই দিছে মালিচ কৰি দিছে মানে তেতিয়া চৰ্দিটো সোনকালে ভাল হ'ব বুলি কয় আৰু মালিচ কৰি দিলে আজৱাইন দি ছোৱালীয়ে পাতি নিদিয়ে দেখিছে নাই শুই নিদিয়ে কি কৰি আছে বহি চুঁহিব চাব দেই শুৱাই দিলে চুঁহিব সেইজনী দেখিছে শুই নাথাকে তাই সৰুতে ভাল আছিলে একদম পুৰা শুই থাকে মালিচ কৰি দিলাম ধুনীয়াকৈ পাতি দিছিলে এতিয়া চাব লাজ পাইছোঁ দেই বেটি মই লাজ পাইছোঁ দেই এই কি কৰিছে এইবোৰ এইফালে হাজবেণ্ডে মাংস বনাবলৈ চব ৰেডি কৰিলে এইফালে চাব পাৰিব বিলাহী কাটিলে এইফালে মাংস আৰু এইফালে পিঁয়াজ অলৰেডি তেলত দিলেই আৰু ভাজি থকা হৈছে এইফালে অমিতা আৰু আদা ৰচুন জলকীয়া এতিয়া মোক দিবলৈ কৈছে এয়া ৰচুন আদা জলকীয়াখিনি পিঁয়াজতে এইখিনি দি দিছোঁ দেই এইখিনি দি দিছোঁ এতিয়া আছোঁহি পাকঘৰত আৰু পাকঘৰ আহি দেখিছোঁ হাজবেণ্ডে মাংস বনাবলৈ আৰম্ভ কৰি দিলে মোৰ কাৰণে বাট নাচালে আৰু মই অকণমানিজনী শুৱাই আছিলোঁ তাই শুলে বাৰু আৰু লগালগ আহিছোঁ ইয়ালৈ এখেতে চব ৰেডি কৰিয়ে থৈছিলে আগতীয়াকৈ তাৰপিছত বনাবলৈও আৰম্ভ কৰিলেই নহয় কেনেকৈ বনাইছে আপোনালোকক দেখাই আছোঁ দেই চাই থাককচোন আৰু মানে ফোন এটা আহিলে সেইকাৰণে এওঁ অকণমান ওলাই গ'ল আগফালে নেটৱৰ্কটো নাপায় নহয় আমাৰ ভিতৰত এওঁ আহিলে দেই এতিয়া পিঁয়াজ ৰচুন আদা গোটেইখিনি মই ধুনীয়াকৈ ভাজিলোঁ এতিয়া মাংসখিনি ওপৰত দি দিছে অলপ সময় কাৰণে ভাজিব আৰু এতিয়া
মাংস বনাই হ'লেই আৰু চাবলৈ বুলি মই আহিলোঁ এবাৰ। অকণমান সময় পাছতে খাম আৰু ভিডিঅ'টো আজি ইমানতে সামৰোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব দেই।